Hello everyone, welcome back. আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো ভাল আজিৰ পৰা কেৰাৰ আকৌ মানে স্কুল ষ্টাৰ্ট হৈছে আজি কাৰণে ৰাতিপুৱা উঠিছো এতিয়া 6টা বাজিছে মই উঠি মেলি পুৰা ৰেডি হৈ লৈছো মানে পিছত যাতে দৌৰা নহয় ইয়াত সেপ্টেম্বৰৰ পৰা ক্লাছ বিলাক আৰম্ভ হয় আৰু কেৰা এবাৰ প্ৰাইমাৰী পাইছে তাই আগতে প্ৰি প্ৰাইমাৰীত আছিল ইয়াত কোনোবা মানে প্ৰভিন্সত প্ৰি কে বুলিও কয় প্ৰাইমাৰীটো আৰু কিণ্ডাৰগাৰ্টেন বুলিও কয় কিন্তু আমাৰ এইখন প্ৰভিন্সত এটো প্ৰাইমাৰী বুলি কয় ইয়াত মানে দুমাহ গৰমৰ বন্ধ দিয়ে জুলাই আৰু আগষ্ট পুৰা গৰমৰ বন্ধ তাৰ আগলৈকে ক্লাছ চলিয়ে আছিল তেতিয়া মাহতো আছিল ন আৰু মোৰ ডেলিভাৰী আগত মাহত আহিছিল গতিকে মানে হেকিনি বহুত ইজি হৈ গৈছিল হেকিদিন মই তেনেকে একো কাম কৰা নাই বুলি কলেও মানে ভুল নহব এতিয়া হে আগৰ ৰুটিনটো মানে ষ্টাৰ্ট হৈছে আজি অকনমান সোনকালে উঠিব লগা হৈছে সঁচা কথা মানে অকমান দেৰিকে উঠিছিলো যেটো স্কুল বন্ধ আছিল আৰু ভাবিলো অকনমান ভিডিও এটা কৰি থওঁ আপোনালোককো দেখুৱাও আৰু এইফালে তাই স্কুল বেগ লাঞ্চ বেগ ওয়াটাৰ বটল সব মই ৰেডি কৰি থৈ দিছো এবাৰ মানে সব নিজৰ পছন্দ অনুসৰি মিলাই লৈছে তাই আৰু সবতে মই তাই নামৰ লেবেল লগাই দিছো যাতে বস্তুটো নেহেৰাই আৰু বেগটোটো এটা টেগ আছে মই দেখুৱাই আছো আপোনালোকক ইয়াত তাই নামটো তাই ক্লাস আৰু কোনে পিক আপ কৰিব স্কুলৰ পৰা হেতু লিখা আছে যেটো মানে বহুত ইম্পৰ্টেন্ট হয় কাৰণ এই টেগটোত যাৰ নাম লিখা থাকে তেওঁহে মানে বাচ্চাটোক স্কুলৰ পৰা পিক আপ কৰিব পাৰে মানে আনিব পাৰে নহলে জুনে তুনে মানে স্কুলৰ পৰা আনিব নোৱাৰে আৰু টিচাৰেও পুৰা কনফাৰ্ম কৰিহে মানে বাচ্চাটো এৰি দিয়ে আজি প্ৰথম দিনৰ কাৰণে আমি চাৰিওটা আহিছো তাইক থব কাৰণে আৰু তাই বহুত এক্সাইটেড হৈ আছে তাই কৈ আছিল যে ভনিয়েকো যাব লাগিব তাইক স্কুলত থব কাৰণে আৰু স্কুলখন একেবাৰে ঘৰৰ ওচৰত মানে 3 মিনিট মান লাগে গাড়ী দি গলে আৰু যদি খুচকাৰি যাও তেতিয়াহলে 15-20 মিনিট মান লাগে ইয়াত স্কুলত দিয়াৰো এটা মানে নিয়ম আছে ঘৰৰ ওচৰত যিখন স্কুল থাকে এটা ডিসটেন্স এটা থাকে হেইখন স্কুলতহে মানে এডমিশন দিব পাৰি যিকোনো স্কুলত এডমিশন তেনেকে দিবও নোৱাৰি আৰু মই কেতিয়াবলে কম আপোনালোকক গুটে প্ৰসেসটো আৰু এই যে স্কুল বাস কেখন লৰা ছোৱালীক আহি একেবাৰে মানে গেটতে নমাই দিয়েহি স্কুলৰ ভিতৰত হেইখন হৈছে মেইন গেটখন আৰু বাস কেখনত এসি আৰু হিটাৰ এই দুইটা সুবিধাই আছে যেটো গৰমত গৰম বহুত আৰু ঠাণ্ডাত বহুত ঠাণ্ডা ইয়াত গতিকে দুইটা সুবিধাই আছে আৰু বাস বিলাকত সিট বেল্টৰ সুবিধা আছে তাইক থৈ আহি ৰাতিপুৱা মই ভিডিওটো কন্টিনিউ কৰিম বুলি ভাবিলো কিন্তু বহুত ইম্পৰ্টেন্ট কাম এটা ওলালে আকৌ এফালে মানে যাব লগা হ'ল হঠাতে গতিকে আকৌ ষ্টাৰ্ট কৰা নহলগে আৰু এতিয়া আহিছো কেৰাক স্কুলৰ পৰা লৈ আহোগে আসলতে তাই স্কুলখন একেবাৰে ওচৰত ঘৰৰ পৰা মানে 1 কিলোমিটাৰো নহয় আৰু আমি আবেলি মানে সদায় খুজ কাঢ়িবলৈ যাও হেফালে স্কুললৈকে যোৱাই হয় প্ৰায় ভাগে যোৱা হয় গতিকে আজি মই খুজ কাঢ়ি আহিছো আসলতে এৰ মিটিং এখন আছে হেতু কাৰণে বহুত ইম্পৰ্টেন্ট গতিকে আহিব গাড়ী শব্দ পুৰা একো শুনাই পোৱা নাই চাগে আপোনালোকে আহিব লাহে গতিকে মই মানে খুজকাই গৈ এতিয়া তাইক স্কুল পামগে হেতু কাৰণে ভাবিলো অলপ খুজ কৰাও হ'ব আৰু তাইক লৈও আহিম কাৰণ আবেলি তেতিয়া নগলেও হ'ল আৰু ইফালে এমি আছে তাইকো লৈ আহিছো তাইক ঢাকি থৈছো গুটে মানে বেলিটো তাই চকুতে পৰিছে আৰু এয়া গছবিলাকৰ ন পাতবিলাক অকমান হলনি হৈছে এই জোপা যে দেখুৱালো এমাত্ৰ হেয়া হালধীয়া হৈছিল আৰু এইফালে এই জোপা চাওক একদম ৰঙা হৈ আহিছে ফলত হেতু কাৰণে মানে বিৰাট ভাল লাগে গছগছনি কালাৰ বিলাক একদম ইমান ধুনীয়া চেঞ্জ হৈ যায় আৰু জোপা গছ দেখা আছে ৰব এই জোপা চাওক গছৰ পাতবিলাক চাওক এই জোপা মেপল ট্ৰি হয় হেয়া চেঞ্জ হৈছে ৰঙা হৈছে কিছুমান মাজে মই এয়া স্কুল আহি পালোহি এতিয়া ৰখি আছো অকন পিছতে মানে হিয়তক উলিয়াই দিব আৰু হেই যে হেতু সাইডে আগতে হিয়ত প্ৰি প্ৰাইমাৰীত থাকোতে হেফালে মানে আছিলে এভালি উলুৱা হুমা কৰিছিলে আৰু এতিয়া এই ব্লু কালাৰৰ যে এখন গেটেদি হিয়তে উলুৱা হুমা কৰে কাৰণ প্ৰত্যেকটো ক্লাছৰে এটা কালাৰ আছে এবাৰ প্ৰাইমাৰীৰ পৰা ক্লাছ 2 লৈকে হিয়তৰ ব্লু কালাৰ পৰিছে ইয়া স্কুল মাত্ৰ ছুটি হৈছে সব লৰা ছোৱালী উলাই আহিছে আমাৰ ছোৱালী ইফালে খেলিবলৈ ধৰিলেহি আৰু ইয়াত এটা বস্তু ইমান ভাল মানে লৰা ছোৱালী ক্লাছ 2 লৈকে যিখিনি লৰা ছোৱালী হেখিনি টিচাৰে একদম ধুনিয়াকে বাছত বহাই থৈ সিট বেল্ট মাৰি থৈ আহে যাতে একো মানে প্ৰবলেম নহয় মানে মেইনলি সেফটি কাৰণে আৰু স্কুলৰ পৰা যেতিয়া ঘৰত যায় মানে বাছত যিখিনি লৰা ছোৱালী যায় হেখিনি মানে পেৰেন্টছৰ মাক বা দেউতাক যিকোনো এজন যদি নাথাকে মানে নিবলে নাহে তেতিয়ালে সেই বাছখনে বাচ্চাটো আকৌ ঘুৰাই মানে স্কুললৈকে লৈ আনে